আশীৰ্বাদ লৈ আছোঁ আৰু আমাৰ বিভিন্ন দলীয় সংগঠনে আশীৰ্বাদ বিচাৰিব ৰাইজৰ ঘৰে ঘৰে গৈ আমিতো জনতাক জনাৰ্দন বুলি ভাবোঁ। কংগ্ৰেছৰ নিচিনাকৈ জনতাক ব্যৱহাৰ নকৰোঁ। কংগ্ৰেছ দলে জনতাক ব্যৱহাৰ কৰে আৰু বিজেপি দলে জনতাক জনাৰ্দন। আজি কংগ্ৰেছ দলত পৰিয়ালবাদ আছে। আজি আপুনি মুনীন্দ্ৰ দাসৰ ঘৰলৈ যাব, এজন সাধাৰণ কৰ্মী। নাওবৈচাৰ প্ৰাৰ্থীগৰাকীৰ ঘৰলৈ যাব, এজন সাধাৰণ প্ৰাৰ্থী। তাৰমানে বিজেপিয়ে ৰাইজে ডিচিশ্যন লোৱাটোহে ল'ব। আমাৰ কোনো পৰিয়ালবাদ নাই। মোৰ পিছত মোৰ ছোৱালী MLA হ'ব লাগিব বুলি কথা নাই, মোৰ ল'ৰা MLA হ'ব লাগিব বুলি কথা নাই। এই ব্যৱস্থাটো কংগ্ৰেছৰ কিন্তু সেইটোতো নাই। কংগ্ৰেছৰতো এতিয়াও পৰিয়ালবাদী হ'ল, খালি দলটো বেলেগ হৈছে। গুৰুত্বপূৰ্ণ প্ৰশ্ন কৰিব খুজিছোঁ, যিহেতু এইবাৰ তৃতীয়বাৰৰ কাৰণে আপুনি পুনৰ নিৰ্বাচনত অৱতীৰ্ণ হৈছে। এইবাৰ আপোনাৰ ৰাইজে কি চাই আপোনাক ভোট দিব বুলি আপুনি আশা কৰিছে? ডেভেলপমেণ্ট, একেষাৰে কোনো ডেভেলপমেণ্ট। 3 বছৰ হোৱাই নাই বুলি কংগ্ৰেছ দলে অভিযোগ তুলি আছে বৰ্তমান। মই সেইটোৱে কৈ আছোঁ, কংগ্ৰেছ দলে 15 বছৰ শাসন কৰিছিল 2001 চনৰ পৰা। মই আপোনাক সুধিছোঁ, দুখন আমাৰ কলেজ আছে, কলাবাৰী আৰু ছয়দুৱাৰ মহাবিদ্যালয়। কংগ্ৰেছ দলৰ মন্ত্ৰীগৰাকী সেই সময়ৰ ছয়দুৱাৰ কলেজৰ প্ৰফেচাৰ আছিল। আজি আপোনালোকে কিশোৰ সিং ৰাজপুত ডাঙৰীয়াক সোধকগৈ বা স্থানীয় প্ৰফেচাৰসকলক সোধক যে 2001 চনৰ পৰা তেখেত 2015 চনলৈকে থাকিলে, তেখেতৰ পৰিয়ালে শাসন কৰিলে, শিক্ষামন্ত্ৰী আছিলে, 1 টকাও ছয়দুৱাৰ মহাবিদ্যালয়লৈ অনুদান দিয়া নাছিল। MP চুব্বাৰ এটা পইচা খালি তেওঁ দিছিল, তেওঁ 1 টকা পইচা দিয়া নাছিল। সুধিব আপোনালোকে, মইতো অথেণ্টিক কথা কওঁ। এইবাৰ নিৰ্বাচনত জয়যুক্ত প্ৰধান আহিলা হ'ব আপোনাৰ উন্নয়ন। ডেফিনেটলি। আজি উন্নয়ন নহয়, উন্নয়নটো আছেই, তাৰ লগত জনসম্পৰ্ক। আজি পাত ছিঙা মানুহৰ ঘৰত গৈ মই ভাত খাওঁ, বাগিচা লাইনৰ। কোনোবা কংগ্ৰেছ দলৰ নেতাই গহপুৰত ভাত খাইছে নেকি? যাওক, টংকেশ্বৰ বাগটিৰ ঘৰত মই ভাত খাইছোঁ, তেওঁ লাইনত বহি। টাফলাগড় বাগান এড্ৰেছো দি দিছোঁ, সুধিব। মই মিচিঙৰ টিপাইখালত বহি ভাত খাওঁ। মই বড়ো সমাজৰ মাজত গৈ বাথৌ মন্দিৰ, ব্ৰহ্ম মন্দিৰৰ যজ্ঞত বহোঁ, নামত বহোঁ। আজি সকলো জনগোষ্ঠীয়ে আমাক ভাল পাইছে। এইকাৰণে ভাল পাইছে, মই আগৰ সভাখনত কৈছোঁ, আমাৰ কোনো ভাগ নাই, আমি অসমীয়া। কংগ্ৰেছৰ ভাগ আছে, মিয়া মুছলমান, অসমীয়া, দুইফালে ৰাজনীতি কৰিব লাগে। আমিতো এইটো নকওঁ। আৰু গহপুৰত খিলঞ্জীয়া ৰাইজ আছে, আমিতো গহপুৰখন সুৰক্ষিত কৰিব লাগিব। আমাৰ ভৱিষ্যত প্ৰজন্মক আমি সুৰক্ষিত কৰিব লাগিব। আৰু সেইকাৰণে মই আজি ইমান কষ্ট কৰিছোঁ যে কংগ্ৰেছৰ আমি ইয়াত ভেটি উচন কৰিব লাগিব। সেই ভোটত এটা প্ৰশ্ন, কিমান ভোটৰ ব্যৱধানত আপুনি জয়যুক্ত? মই এতিয়া নকওঁ, আপোনালোকে 10 তাৰিখে ৰাতিপুৱা আহিব, নিৰ্বাচন শেষ হ'ব 9 এপ্ৰিলত, আৰু ৰাতিপুৱা আপোনালোকৰ লগত একাপ চাহ খাম। আজি মই এটা ইংগিত দিলোঁ, দুদিনৰ নিৰ্বাচনী প্ৰচাৰত মই 19,000 লিড ল'ম বুলি কৈছোঁ নহয়। আপোনালোকে এই ডাটাকেইটাৰ লগত ভোট কেন্দ্ৰকেইটা লৈ থওক। 19,000 এটা ভোটো মোৰ কম নহয় লিডিঙত। মই আজিৰ তাৰিখতে ক'লোঁ, 7টা পঞ্চায়তত মই 19,000 লিড ল'লোঁ, আৰু মই কিমানত লিড ল'ম আপোনালোকে চাই থাকক। অহাকালি মই কৈ দিম কিমানটা ভোট পাম। ডেফিনেটলি। কোন অসমীয়া মানুহে কংগ্ৰেছক ভোট দিব? কোন খিলঞ্জীয়া মানুহে অসমীয়াক ভোট দিব, কংগ্ৰেছক ভোট দিব? আপোনালোকৰ মিডিয়াতে আপোনালোকে চাবচোন। আপুনিও নিশ্চয় এজন স্বাভিমানী অসমীয়া হিচাপে কংগ্ৰেছক ভোট দিবলৈ সাহস নকৰে। দলৰ ভিজন বাদ দি কিবা সপোন আছে নেকি? দলৰ ভিজনৰ মানে মোৰ গোটেই গহপুৰখন বনোৱাটোৱে মোৰ সপোন। গহপুৰখনত আহিবলগীয়া দিনত, মই আজি নকওঁ, আমাৰ মেনিফেষ্টত গম পাব, আমি আহিবলগীয়া দিনত গহপুৰত বহুত নতুন প্ৰকল্প আহিব, য'ত হিউমেন ৰিচোৰ্চ, য'ত ইণ্ডাষ্ট্ৰিয়েল ছেক্টৰ, য'ত ফিচাৰী ছেক্টৰ, এইবিলাকত বহুতখিনি কাম হ'ব। মই আজি আপোনালোক